প্ৰকৃতিৰ ৰিপ ৰিপ মলয় বতাহজাকৰ শব্দ শুনিছেনে বাৰু আপোনালোকে? মই কিন্তু শুনিছোঁ। কাৰণ প্ৰকৃতিৰ এই ৰিপ ৰিপ মলয় বতাহজাকৰ যি বতাহ ছাতি যি বলিছে, সেই বতাহ ছাতি আচলতে মোৰ মন প্ৰাণ ইতিমধ্যে ব্যাকুল কৰি তুলিছে। আৰু মই প্ৰকৃতিৰ মাজত, প্ৰকৃতিৰ সান্নিধ্যৰ মাজত সোমাই পৰিছোঁ। আৰু এই চৌপাশত থাকি আচলতে মোৰ যিটো এটা অনুভৱ হৈছে, সেই অনুভৱটো আচলতে মই এই যি কাব্য কথা, কবিতা এইবিলাকত পাওঁ। আৰু সেই কবিতাৰ মাজত যদি মই বুৰ দিয়াবলগীয়া হয়, তেতিয়াহ'লে মই হয়তো বহু কবিৰ কবিতা গাব লাগিব, বহু কবিৰ কবিতা শুনাব লাগিব। কিন্তু মই যিহেতু কবি নহয়, গতিকে মই কবিতাৰ কথা নকৈ, কিন্তু মই সামগ্ৰিকভাৱে এই অঞ্চলটোৰ এই পৰিৱেশটো আপোনালোকৰ লগত দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, কাষতে এটা হ্ৰদ বুলি ক'ব পৰা যায় আচলতে। আৰু ইয়াৰ চৌপাশে এয়া দেখিছে এখন চাহ বাগান। আৰু এই চাহ বাগানৰ লগে লগে এটা সুন্দৰ পাহাৰ। আৰু সেই পাহাৰটোৰ ওপৰত দেখিছে খুব ধুনীয়া গছ লতা, খুব কেইবাজোপো বহুত পুৰণা গছ। আৰু ইয়াৰ লগে লগে আপুনি দেখিছে দুই এটা বগলী, দুই এটা চৰাই। আৰু আকাশত যদি দেখে, আপুনি দেখিব আকাশত এক সুন্দৰ মেঘ, এক সুন্দৰ নীলা ডাৱৰে আকাশখন চুই গৈছে। আৰু সেই ডাৱৰৰ মাজে মাজে, আকাশৰ মাজে মাজে এজাক বগলীও উৰি গৈছে। আৰু ইয়াৰ মাজত বৰ্তমান আছোঁ মই আৰু নিলয়। নিলয় আচলতে চাহ বাগান বুলি ক'লে নিলয়ৰ কথা ক'ব নালাগে, চাহ বাগানীয়া ল'ৰা বুলিয়ে কৈছোঁ। আৰু চাহ বাগানতে ডাঙৰ দীঘল হোৱা। আৰু আজি ৰাতিপুৱা চাহ বাগানলৈ অহাৰ কথা কোৱাত ৰাতিপুৱা 4টা বজাতে উঠি 4টা 15 মোলৈ ফোন কৰিছে। উঠিলে নে নাই? কি কথা মানে চাহ বাগান বুলি ক'লে ইমান দিৱা নাই কিয়? হয়, চাহ বাগিচা বুলি ক'লে এতিয়াও বুলিয়া। আৰু মোৰ একেবাৰে অন্তৰৰ ইচ্ছা যে মই মৰাৰ পিছত সেই চাহ বাগিচাৰ আশে পাশেই যেন মোক জ্বলাই দিয়া হওক। সেইটো ৰেকৰ্ডত থাকি যাব দেই কথাষাৰ, কিন্তু শুনি ভাল লগা নাই কথাষাৰ। তথাপিতো তাতেই জন্ম, তাতেই বিলীন হওঁ যেন। চাওক, ইয়াত এই পৰিৱেশটো, এই যে একান্ত পৰিৱেশটো, এইটো হয়তো চহৰৰ বহু মানুহে বেছি দিনলৈকে ভাল নাপায়। যিহেতু আমাৰ জন্মকৰ্ম আৰু ডাঙৰ দীঘল চাহ বাগিচাটো হৈছে, আমাক যদি আপুনি ৰাতি 12টাতো ইয়াত এৰি দিয়ে, অকলে গোটেইখন খোজকাঢ়ি ঘৰ ওলাবগৈ পাৰিম, বা আমাক কেতিয়াও অকলশৰীয়া নহয়। মানে এই চাহ বাগিচা, এই চাহ গছ দেখিছে, এই চাহ গছবোৰে সৰুৰ পৰা বন্ধু। চাহ গছৰ লগতে ডাঙৰ হৈছোঁ, চাহ গছৰ মাজতে ডাঙৰ হৈছোঁ। তথাপিতো সেই চাহ বাগানৰ পৰিৱেশ আৰু বৰ্তমান আমি যিখন চাহ বাগানত আছোঁ তাৰ পৰিৱেশৰ মাজত পাৰ্থক্য আছে। তাত পাহাৰ নাছিল, পাহাৰ আছে। চ' সেই এটা অন্য এক মাদকতা। আৰু সেইবাবে কিজানি ৰাতিপুৱা 4:30টাতে উঠি 5টাতে আহি পালোহি। আৰু চাওক, ইয়াত এটা শব্দ নাই, এই নিৰিবিলি পৰিৱেশত আপুনি প্ৰকৃতিৰ প্ৰতিটো শব্দ শুনিব পাৰিব। পানীৰ শব্দৰ পৰা চৰাইৰ মাত, পোক পৰুৱাৰ মাত, ওচৰতে গুণগুণাই থকা মৌমাখিৰ মাত, সকলো মাত আপুনি শুনিব পাৰিব। ইয়াত বহি পেলাই য়োগা কৰিব নালাগে, এনেই যদি আপুনি এঘণ্টা বহি থাকে, আপোনাৰ এই যি মানসিক শান্তি, সেই শান্তিটো আপুনি ঘূৰাই পাব। চহৰৰ কোলাহলৰ পৰা আঁতৰত, প্ৰথম কথা। আৰু দ্বিতীয় কথা, চহৰৰ একেবাৰে নিচেই কাষত এনেকুৱা এটা পৰিৱেশ সঁচাকৈ আশীৰ্বাদ। আৰু এই আশীৰ্বাদ বা এই প্ৰসাদ ভোগ কৰিবলৈ আপুনি অকণমান পুৱাতে উঠিব লাগিব, আৰু 4-5 কিলোমিটাৰ আহিলেই হ'ল, বেছি কষ্ট নহয়। হয়, সেয়ে আচলতে নিলয় গোটেই কথাখিনি কৈয়ে দিলে। আৰু মই আপোনালোকে দেখিছে ভিডিঅ'টো কৰি থকাৰ পাছত ইয়াৰ বতাহ দেখিছে, কি ধুনীয়া বতাহ। গছ দেখিছেনে, গছৰ পাত কেনেকৈ লৰিছে, কি সুন্দৰভাৱে লৰিছে। গতিকে সেয়াই আচলতে এটা পৰিৱেশ। সেই পৰিৱেশৰ কাৰণে আমি সদায় কওঁ যে ৰাতিপুৱা অলপ সময় উলিয়াওক, আৰু সময় উলিয়াই ৰাতিপুৱা পৰাপক্ষত যিমান পাৰে প্ৰকৃতিৰ মাজত, প্ৰকৃতিৰ সান্নিধ্য লোৱাৰ লগতে নিজৰ অলপ দেহ মন শৰীৰটো আপুনি নিৰোগী কৰি ৰাখক।